নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম কুলদীপ শৰ্মা আৰু আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ইম্পৰ্টেণ্ট MCQ অন আসাম হিষ্ট্ৰী পাৰ্ট 1 এই কুৱেশ্যনসমূহ বহুত ইম্পৰ্টেণ্ট হয় নট অনলি ফৰ APSC বাট অলছো ফৰ এনি আদাৰ কম্পিটিটিভ এক্সামিনেশ্যন সেইকাৰণে ভিডিঅ'টো মন দি চাব ভালকৈ চাব আৰু শেষলৈ চাব ঠিক আছে চ' আৰু পলম নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চ' ফাৰ্ষ্ট কুৱেশ্যন Who is the earliest known king of Assam? অসমৰ আটাইতকৈ পুৰণি ৰজাজনৰ নাম কি? Prehistoric. Answer হ'ব মহিৰংগ দানৱ। মহিৰংগ দানৱ। এটা আৰু এটা কুৱেশ্যন সুধিব পাৰে Where did মহিৰংগ দানৱ establish his capital? মহিৰংগ দানৱৰ কেপিটেল ক'ত আছিলে? এনচাৰটো হ'ব ময়ৰংকা। মনত ৰাখিব ময়ৰংকা। ঠিক আছে? মহিৰংগ দানৱ কোন আছিলে? মহিৰংগ দানৱ was a কিৰতশিফ নন আৰিয়ান আছিলে তেওঁ কিৰতশিফ আছিলে ঠিক আছে কুৱেশ্যন নম্বৰ 2 Which city is known as the city of Eastern astrology? Correct answer is Pragjyotispur. In the context of the word Pragjyotisha, Prag means former or Eastern and Jyotish means astrologer. সেইকাৰণে Pragjyotish মানে city of Eastern astrology. ইয়াতে আৰু এটা কুৱেশ্যন হয় যে according to the Kalika Puran, who made the first calculation of the states in Pragjyotish? এনচাৰটো হ'ব ব্ৰহ্মা ঠিক আছে ব্ৰহ্মা Question 3 Name the dynasty established by Narakasur. নৰকাসুৰে এষ্টাব্লিছ কৰা ডাইনেষ্টিটোৰ নাম কি আছিলে ভৌমা ডাইনেষ্টি ঠিক আছে ভৌমা ডাইনেষ্টি নৰকাসুৰে ঘটকাসুৰক হত্যা কৰিছিলে এটো এটা কোৱেশ্চন আহিব পাৰে হু কিল ঘটকাসুৰ হেতু হ'ব আপোনাৰ এনসাৰটো নৰকাসুৰ ঠিক আছে নৰকাসুৰ আৰু এটা কোৱেশ্চন সুধিব পাৰে হু ওয়াজ দ্য সন অফ নৰকাসুৰ নৰকাসুৰৰ পুত্ৰ কোন আছিলে তেতিয়া এনসাৰটো হ'ব আপোনাৰ ভগদত্ত ভগদত্ত The Bhanumati, the grandson of Bhagadatta, got married to কাৰ লগত বিবাহ হৈছিলে ভানুমতি দুৰ্যোধনৰ লগত সেইকাৰণে ভগদত্তই মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষত যুদ্ধ কৰিছিলে পাণ্ডৱসকলৰ এগেইনষ্টত হেতু কোৱেশ্চন সুধিব পাৰে ইন দা কুৰুক্ষেত্ৰ ৱাৰ ভগদত্ত was killed by কোনে মাৰিছিলে ভগদত্তক মহাভাৰতৰ যুদ্ধত অৰ্জুনা কাৰেক্ট আনসাৰটো হ'ব অৰ্জুনা ঠিক আছে আৰু এটা কোৱেশ্চন হয় ভগদত্তৰ ৰিলেটেড হু was called the mighty king of the Mlechas mighty king of the Mlechas কাক কয় ভগদত্তক কয় ঠিক আছে সো ভগদত্তৰ ৰিলেটেড এইকেইটা কোৱেশ্চনেই সুধিব পাৰে ইয়াতে মই যোনকেইটা কোৱেশ্চন কম আটাইকেইটা ইম্পৰ্টেণ্ট হয় ভালকৈ মনত ৰাখিব সেইকাৰণে Question 4 The kingdom named Vidarbha ruled by Bhishmaka was located in answer to hobo Hodia ঠিক আছে হেতু বেলেগ ধৰণেও সুধিব পাৰে যে where did Bhishmaka establish his capital capitalটোৰ নাম কি আছিল capitalটোৰ নাম আছিল কুন্দিনা কুন্না or কুন্দিন নগৰ আৰু এটা কোৱেশ্চন হ'ব পাৰে যে কুন্দিনা the capital of Vidarbha kingdom was situated in the bank of which river কোনটো ৰিভাৰৰ পাৰত আছিল কুন্দিনা ৰিভাৰটোৰ নাম হ'ল কুন্দিল ৰিভাৰ কুন্দিল KUNDIL মনত ৰাখিব কুন্দিল নদী ভীষ্মাকাৰ পুত্ৰী নাম কি আছিল মনত ৰাখিব বহুত ইম্পৰ্টেন্ট হয় ভীষ্মাকাৰ পুত্ৰীৰ নাম ৰুক্মিণী আছিল ঠিক আছে So Rukmini Haran কোনে লিখিছিলে who wrote Rukmini Haran Rukmini Haran was written by Srimanta Shankardev Srimanta Shankardev লিখিছিলে Rukmini Haran Story of Rukmini and Krishna is in Bhagavad Vishnu Puran and Rukmini Haran Vishnu Puran আৰু Rukmini Haranত আছে শ্ৰী কৃষ্ণৰ ৰুক্মিণীক বিবাহ কৰাইছিলে ইয়াৰ পৰা লৈ গৈ ঠিক আছে
সো শ্ৰীকৃষ্ণৰ কথা ওলাইছে যেতিয়া আৰু এটা মই কথা কৈ দিওঁ যে নৰকাসুৰক শ্ৰীকৃষ্ণই হত্যা কৰিছিলে হু ৱাজ কিল্ড বাই লৰ্ড শ্ৰীকৃষ্ণ নৰকাসুৰ নেক্সট কুৱেশ্যন হু ৱাজ কণ্টেম্পৰেৰী টু নৰকাসুৰৰ সমসাময়িক কোন আছিলে বান ৰজা বা বানঅসুৰ ঠিক আছে এতিয়া আৰু এটা কুৱেশ্যন সুধিব পাৰে ইন হুইচ প্লেচ বানআসুৰ এষ্টাব্লিছড হিজ কেপিটেল চিটি বা বন ৰজাৰ কেপিটেল ক'ত আছিলে শোণিতপুৰত আছিলে শোণিতপুৰ আৰু এটা কুৱেশ্যন সুধিব পাৰে বান ৰজাৰ ৰিলেটেড দ্য শিৱা টেম্পল অফ মহাভৈৰৱ ইন দ্য টাউন অফ তেজপুৰ ইজ এট্ৰিবিউটেড টু শিৱ টেম্পল মহাভৈৰৱ মন্দিৰটো যোনটো তেজপুৰত আছে সেইটো কাৰ লগত এট্ৰিবিউট কৰা হৈছে এনচাৰ হ'ব বান ৰজাক এট্ৰিবিউট কৰা হৈছে ঠিক আছে উষা অনিৰুদ্ধৰ কথাটোতো জানে হু ৱাজ অনিৰুদ্ধ ৱাজ দ্য গ্ৰেণ্ডছন অফ শ্ৰীকৃষ্ণ ভগৱান শ্ৰীকৃষ্ণৰ নাতি আছিলে গ্ৰেণ্ডছন আছিলে দ্য ষ্টৰি অফ উষা অনিৰুদ্ধ ইজ নেৰেটেড ইন এ ৱেল নোন আছামিজ পয়েটিকেল ৱৰ্ক নেমড কি আছিলে নামটো কুমাৰ হৰণ ঠিক আছিলে কুমাৰ হৰণ কোনে লিখিছিলে শ্ৰীমন্ত শংকৰদেৱ দুইখন হৰণ মনত ৰাখিব ৰুক্মিণী হৰণ কুমাৰ হৰণ দুইখন লিখিছিলে শ্ৰীমন্ত শংকৰদেৱ ৱেৰ ডিড দ্য গ্ৰেট বেটেল ৱেৰ কৃষ্ণা ডিফিটেড বানা হেপেন ভগৱান শ্ৰীকৃষ্ণ আৰু বান ৰজাৰ মাজত যিখন যুদ্ধ হৈছিলে সেই যুদ্ধখন ক'ত হৈছিলে সেই যুদ্ধখন হৈছিলে তেজপুৰ মনত ৰাখিব তেজপুৰৰ কথা কৈছোঁ যেতিয়া তেজপুৰ ৰিলেটেড আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইটো হ'ল যে এবাউট এ মাইল ফ্ৰম তেজপুৰ টাউন টুৱাৰ্ডছ দ্য ৱেষ্ট দেয়াৰ আৰ টু টেংকছ দুটা পুখুৰী আছে ওৱান অফ দিছ ইজ এট্ৰিবিউটেড টু বান ৰজা এণ্ড দ্য আদাৰ ওৱান ইজ এট্ৰিবিউটেড টু এটা বান ৰজাক এট্ৰিবিউট কৰা হৈছে আৰু আনটো কাক এট্ৰিবিউট কৰা হৈছে এনচাৰটো হ'ব কুম্ভন্দা KUMBHANDA কুম্ভন্দা কোন আছিলে তেওঁ আছিলে বান ৰজাৰ মিনিষ্টাৰ ঠিক আছে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ বৰ্মন ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিলে পুষ্য বৰ্মন ৰিলেটেড আৰু দুটামান কুৱেশ্যন মই কৈ দিওঁ একেলগে আৰু সুধিব পাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এটা আছে যে হুইচ কামৰূপ কিং ফাৰ্ষ্ট এজিউম দ্য টাইটেল মহাৰাজাধিৰাজা কোনে প্ৰথম লৈছিলে পুষ্য বৰ্মনে লৈছিলে পুষ্য বৰ্মন ৰুল ফ্ৰম 350 to 375 CE হি ৱাজ দ্য ফাউণ্ডাৰ অফ বৰ্মন ডাইনেষ্টি পুষ্য বৰ্মন কাৰ কণ্টেম্পৰেৰী আছিলে পুষ্য বৰ্মন সমুদ্ৰগুপ্তৰ কণ্টেম্পৰেৰী আছিলে মনত ৰাখিব ইম্পৰ্টেণ্ট হয় ঠিক আছে কণ্টেম্পৰেৰী কাৰ আছিলে সমুদ্ৰগুপ্তৰ আছিলে এণ্ড পুষ্য বৰ্মন ৱাজ ছাকচিডেড বাই সমুদ্ৰ বৰ্মন ঠিক আছে সমুদ্ৰ বৰ্মন নেক্সট কুৱেশ্যন দ্য কামৰূপী প্ৰিন্সেছ অমৃতপ্ৰভা গট মেৰিড উইথ দ্য কিং অফ কাশ্মীৰ ৰজাজনৰ নাম কি আছিলে মেঘাবাহানা ঠিক আছে এতিয়া অমৃতপ্ৰভাৰ কথা মই অকণমান কওঁ ইম্পৰ্টেণ্ট হয় আৰু এটা কুৱেশ্যন সুধিব পাৰে যে ইন হুইচ বুক কালহানা ৰিফাৰ্ছ অমৃতপ্ৰভা এজ এ কামৰূপী প্ৰিন্সেছ কালহানাই কোনখন কিতাপত অমৃতপ্ৰভাক কামৰূপী প্ৰিন্সেছ বুলি কৈছিলে কিতাপখনৰ নাম হ'ল ৰাজতৰংগিনী ইম্পৰ্টেণ্ট হয় মনত ৰাখিব কোনে লিখিছিলে কালহানা ঠিক আছে অমৃতপ্ৰভা বিল্ড এ লফটি বিহাৰা ইন কাশ্মীৰ ফৰ দ্য বেনিফিট অফ ফৰেইন মংছ কল্ড লফটি বিহাৰ বনাইছিলে মংছসকলৰ কাৰণে বুদ্ধিষ্ট মংছসকলৰ কাৰণে নামটো কি আছিলে অমৃতা ভৱন ঠিক আছে আৰু এটা কুৱেশ্যন আছে অমৃতপ্ৰভা ৰিলেটেড ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল অমৃতপ্ৰভা ৱাজ একম্পেনিড বাই হাৰ প্ৰিচেপ্টন এ টিবেটান বুদ্ধিষ্ট মংক হোৱাট ৱাজ হিজ নেম টিবেটান বুদ্ধিষ্ট মংক এজনে একম্পেনি কৰিছিলে অমৃতপ্ৰভা কাশ্মীৰ যাওঁতে নামটো কি আছিলে নামটো আছিলে ষ্টুনপা STUNPA ষ্টুনপা ঠিক আছে নেক্সট কুৱেশ্যন
Which Varman king was contemporary to Kumar Gupta and Skand Gupta? Kumar Gupta আৰু Skand Guptar contemporary কোন আছিলে? কোন Varman king আছিলে? Answer to হ'ল Mahendra Varman. He ruled from 450 to 485. ডেট কেটা মনত ৰাখিব দেই, মহেন্দ্ৰ বৰ্মন। কোন তিনিজন বৰ্মন ডাইনেষ্টিৰ ৰজাই অশ্বমেধ যজ্ঞ কৰিছিলে? অশ্বমেধ যজ্ঞ কোনে কৰিছিলে? নামকেইটা মনত ৰাখিব। এজন হ'ল এইজন মহেন্দ্ৰ বৰ্মন, দ্বিতীয়জন হ'ল মহাভূতি বৰ্মন আৰু তৃতীয়জন হ'ল স্থিতা বৰ্মন। মহেন্দ্ৰ বৰ্মন, মহাভূতি বৰ্মন এণ্ড স্থিতা বৰ্মন। ঠিক আছে। আৰু এটা কুৱেশ্যন আছে বৰ্মন ডাইনেষ্টি লৈ, যে হু ৱাজ ন'ন এজ শ্ৰী মৃগাংক। শ্ৰী মৃগাংক বুলি কাক জনা হৈছিলে? শ্ৰী মৃগাংক বুলি সুস্থিতা বৰ্মনক জনা হৈছিলে। সুস্থিতা বৰ্মন। সুস্থিতা বৰ্মন কোন আছিলে? সুস্থিতা বৰ্মন সুপ্ৰতিষ্ঠা বৰ্মন আৰু ভাস্কৰ বৰ্মনৰ দেউতাক আছিলে, ফাদাৰ আছিলে। সুপ্ৰতিষ্ঠা বৰ্মন এণ্ড ভাস্কৰ বৰ্মনছ ফাদাৰ সুস্থিতা বৰ্মন। ঠিক আছে। নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া আমি। হিউৱেন চাং visited Kamrup during the reign of, correct answer হ'ল হিউৱেন চাং ভাস্কৰ বৰ্মন। হিউৱেন চাং এজন চাইনিজ ট্ৰেভেলাৰ আছিলে। কাৰ সময়ত আহিছিলে? ভাস্কৰ বৰ্মনৰ সময়ত। ঠিক আছে। হিউৱেন চাং visited Assam in 640 CE. He was received by the king কুমাৰ ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনক কুমাৰ ভাস্কৰ বৰ্মন বুলিও কয়, কাৰণ তেওঁ বিয়া পতা নাছিলে। ঠিক আছে। এতিয়া হিউৱেন চাঙৰ কথা কৈছোঁ যেতিয়া, হিউৱেন চাং ৰিলেটেড মই আৰু এটা কুৱেশ্যন কওঁ, যে নেম দ্য বুক ৰিটেন বাই হিউৱেন চাং। হিউৱেন চাঙে লিখা প্ৰসিদ্ধ কিতাপখনৰ নাম কি আছিলে? কিতাপখনৰ নাম আছিলে CUK, SIYUKI, CUK ইন দ্য ফাৰ্ষ্ট হাফ অফ 7th century লিখিছিলে সেই কিতাপখন। ঠিক আছে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বহুত। নেক্সট কুৱেশ্যন আমি ভাস্কৰ বৰ্মন ৰিলেটেড চাওঁ দুটামান। ইন হুইচ ইয়াৰ ভাস্কৰ বৰ্মন বিকেম কিং? ভাস্কৰ বৰ্মন বিকেম কিং ইন দ্য ইয়াৰ 600 এণ্ড হি ৰুলড ফৰ 50 years. নেম দ্য এনভয় অফ থাং ডাইনেষ্টি হু ভিজিটেড ভাস্কৰ বৰ্মন। লি ৱাই পিয়াও থাং ডাইনেষ্টিৰ এনভয় আছিলে। ঠিক আছে। হু ৱাজ কণ্টেম্পৰেৰী টু ভাস্কৰ বৰ্মন? এইটো সুধি থাকে। কাৰেক্ট এনচাৰটো হ'ল হৰ্ষবৰ্ধন। নাইবা এইটো উল্টাকেও সোধে যে হু ৱাজ কণ্টেম্পৰেৰী অফ হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধনৰ কণ্টেম্পৰেৰী ভাস্কৰ বৰ্মন আছিলে। ঠিক আছে। আৰু এটা কুৱেশ্যন সোধে, ইম্পৰ্টেণ্ট কুৱেশ্যন, হুম ডিড হৰ্ষবৰ্ধন অনাৰ্ড এট কনৌজ কনফাৰেঞ্চ? কনৌজ কনফাৰেঞ্চ হৈছিলে, তাত কাক অনাৰ কৰা হৈছিলে? ভাস্কৰ বৰ্মনক কৰা হৈছিলে। Another question, important question. Name the ambassador sent by Bhaskar Burman to Harshavardhan's court. Bhaskar Burmane পঠোৱা এম্বেচাডৰজনৰ নাম কি আছিলে? হাংসা ভেগা। হাংসা ভেগা আছিলে। ঠিক আছে। ভাস্কৰ বৰ্মনে পঠিয়াইছিলে হাংসা ভেগাক যাতে হৰ্ষবৰ্ধনৰ লগত বন্ধুত্ব কৰিব পাৰে আৰু সেই বন্ধুত্ব কৰি কাক হৰুৱাব পাৰে? শশাংক। ভাস্কৰ বৰ্মন মেড এন এলায়েন্স উইথ হৰ্ষবৰ্ধন টু কাউণ্টাৰ শশাংক। শশাংক কোন আছিলে? শশাংক গৌড়ৰ ৰজা আছিলে। ঠিক আছে, গৌড়ৰ। হৰ্ষবৰ্ধন এচেণ্ডেড দ্য থ্ৰ'ন অফ থানেশ্বৰ। হৰ্ষবৰ্ধন ক'ৰ ৰজা আছিলে? থানেশ্বৰৰ ৰজা আছিলে। ঠিক আছে। CUK কথা কৈছিলোঁ মই, হিউৱেন চাঙে লিখা কিতাপখন। তাতে আমাৰ কামৰূপৰ এৰিয়াটো মেনশ্যন কৰা আছে। চাৰ্কামফাৰেঞ্চ অফ কামৰূপ এজ মেনশ্যনড ইন CUK ইজ, এইটো সোধে 1700 miles or 2700 kilometers. ঠিক আছে। 1700 miles or 2700 kilometers. Next question. Name the earliest known epigraph of the Burman dynasty. Earliest known epigraph of Burman dynasty সেইটো হ'ল উমাঞ্চল ৰক ইনস্ক্ৰিপশ্যন।
এটো কেতিয়া কৰা হৈছিল এটো 5th সেঞ্চুৰীত কৰা হৈছিল ঠিক আছে 5th সেঞ্চুৰী উমাঞ্চল ৰক ইনস্ক্ৰিপশনছ এতিয়া ইনস্ক্ৰিপশনৰ কথা কৈছো যেতিয়া মই নিধানপুৰ গ্ৰেন্টৰ কথাও কওঁ নিধানপুৰ গ্ৰেন্ট ৰিলেটেড এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে যে এজ পাৰ দা নিধানপুৰ গ্ৰেন্ট who was not the abode of even very small falls মানে নিধানপুৰ গ্ৰেন্টত এজন ৰজাক ডেসক্ৰাইব কৰা হৈছে কি বুলি he was not the abode of even small falls হেতু কাক ডেসক্ৰাইব কৰা হৈছে তেনেকে হেতু কল্যাণ বৰ্মনক ডেসক্ৰাইব কৰা হৈছে কল্যাণ বৰ্মন ঠিক আছে নামটো মনত থাকিব কল্যাণ বৰ্মন আৰু এটা কোৱেশ্চন আমি চাও যে নিধানপুৰ কপাৰ গ্ৰেন্ট ৰিলেটেড হেতু হল যে from where was the নিধানপুৰ কপাৰ প্লেট গ্ৰেন্ট issued কৰ পৰা ইস্যু কৰা হৈছিল ভাস্কৰ বৰ্মনে ইস্যু কৰিছিল কৰ পৰা কৰিছিল ভাস্কৰ বৰ্মনছ ভিক্টোৰিয়াছ কেম্প এট কৰ্ণা সুবৰ্ণা যেতিয়া শশাংক ঘৰুৱালে তাৰ পাছত নিধানপুৰ কপাৰ গ্ৰেন্ট ইস্যু কৰিছিল কৰ্ণা সুবৰ্ণা বেংগলৰ পৰা ঠিক আছে সো এইটো ভিডিও ইমানতে সামৰণি মাৰিলো আশা কৰো ভিডিওটো আপোনালোকে ভাল পালে যদি ভিডিওটো ভাল পালে লাইক মাৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ভিডিও আৰু আগলৈও আহি থাকিব সো টেক কেয়াৰ এভৰিবডি এণ্ড বাই বাই